হনুমান জয়ন্তী বুলি জীয়াজুৰি হনুমান বাবাৰ মন্দিৰলৈ। এয়া হনুমান বাবাৰ মন্দিৰ। জয় শ্ৰীৰাম। যিহেতুকে হনুমান জয়ন্তী হৈ আছে আৰু বাবাৰ ওচৰত নাহিলেওতো নহয়, সেইকাৰণে জীয়াজুৰি হনুমান বাবাৰ মন্দিৰলৈকে আহিলোঁ। আৰু ভিডিঅ'টো চাব আপোনালোকে, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। জয় শ্ৰীৰাম। এয়াই হৈছে মন্দিৰৰ পৰিৱেশ, ভক্তৰ ভিৰ। বাবা বহুত ভাল লাগে দেই মন্দিৰ ভাগত আহিলে। কিমান ভক্ত বাবাৰ পূজা, বাবাৰ ওচৰত চাকি ধূপ অৰ্পণ কৰিবলৈ কিমান ভক্ত দূৰ দূৰণিৰ পৰা আহিছে, হিচাপেই নাই। সঁচাকৈ বহুত আনন্দ লাগিলে। আৰু ময়ো গৈছোঁ বাৰু আগত জীয়াজুৰি হনুমান বাবাৰ মন্দিৰলৈ, এনেকৈ হনুমান জয়ন্তীত যোৱাকালি প্ৰথমহে গৈছোঁ বাৰু। এয়া বাবাৰ চৰণত ধূপ বন্তি দি এইকণ বাবাৰ ওচৰতে অকণ সেৱা সৎকাৰ কৰি বাবাৰ মানে লগতে অকণ চেলফি ভিডিঅ' এটাকে কৰিলোঁ সৰু সুৰাকৈ। তাকে আপোনালোকে কেনেকুৱা পায় জনাব। আৰু আপোনালোকৰ ঘৰৰ কাষতো চাগে হনুমান বাবাৰ মন্দিৰ আছে, নিশ্চয় যাব এপাক। গৈ বাবাৰ ওচৰত সেৱা সৎকাৰ কৰিব, বাবাক প্ৰণাম কৰিব, বাবাক কি বিচাৰে বিচাৰিব পাৰে। মন্দিৰৰ চাৰিওফালে ভক্তৰ ভিৰ। আৰু এয়া মন্দিৰৰ পৰিৱেশবোৰ, যিহেতুকে মন্দিৰভাগ পাহাৰৰ ওপৰত আছে, জীয়াজুৰি পাহাৰত। আৰু এয়া মন্দিৰৰ পৰিৱেশবোৰ আমি মন্দিৰৰ ইফালে ছাইডতে বহি এয়া অকণমান মানে পৰিৱেশবোৰ দেখালোঁ আপোনালোকক। আপোনালোকে চাগে নিশ্চয় ভালেই পাব। বৰ সুন্দৰ পৰিৱেশ। এয়া হৈছে হনুমান বাবাৰ মন্দিৰৰ কিনাৰত থকা এয়া জুৰি ভাগ। এই জুৰি ভাগে এনেকেই গৈ তলত আছে বাবা ভোলানাথৰ মন্দিৰ। সেই মন্দিৰ মানে বাবাৰ চৰণেদি মানে পাৰ হৈ যায় আৰু এই জলভাগ। আৰু এইফালে ভক্তসকল আছে বা তেওঁলোক কমিটি আছে, ভোগৰ আয়োজন কৰা হৈছে। সঁচাকৈ বহুত ভাল লাগিল, নথৈ আনন্দ পালোঁ। আৰু আকৌ কেতিয়া এনেকৈ যাব পাৰিমতো ঠিকেই নাই। আৰু এতিয়ানো কি কৰিম, আৰু হনুমান বাবাৰ নাম লৈ আপোনালোকৰ পৰা ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু জয় শ্ৰীৰাম।